আজিৰ এইটো ভিডিঅ'ত BA ফাৰ্ষ্ট সেমিষ্টাৰ নিউ বেচ 2026-27 সাবজেক্ট এডুকেশ্যন মেজৰ অবলিক মাইনৰ সাবজেক্ট নেম প্ৰিন্সিপালছ অফ এডুকেশ্যন সিলেবাস এণ্ড কমন কোৱেশ্চন এণ্ড এনসাৰ ডিসকাস কৰিম। তো যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত এডুকেশ্যন সাবজেক্ট মেজৰ বা মাইনৰ লৈছে তো তেওঁলোকৰ সাবজেক্ট নামটো কি হ'ব প্ৰিন্সিপালছ অফ এডুকেশ্যন। তো এইটো আছে ফাৰ্ষ্ট সেমিষ্টাৰ সাবজেক্টৰ নাম আৰু এই সাবজেক্টত তোমালোকৰ সিলেবাস কোনবিলাক হয় এই সিলেবাসটো তোমালোকে এই ভিডিঅ'ৰ যোগেদি পাবা আৰু তোমালোকৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰো পাই যাবা। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। তো প্ৰথমে তোমালোকৰ এই সাবজেক্টৰ এডুকেশ্যন সাবজেক্টৰ মেজৰ আৰু মাইনৰ প্ৰিন্সিপালছ অফ এডুকেশ্যন এই সাবজেক্টৰ তোমালোকে প্ৰথমে সিলেবাসটো চোৱা। তো প্ৰথম ইউনিটটো তোমালোকে পঢ়িব লাগিব শিক্ষাৰ ধাৰণা কনসেপ্ট অফ এডুকেশ্যন। তো প্ৰথম চেপ্টাৰ এইটো আছিল এই চেপ্টাৰ তোমালোক পাঁচটা টপিক আৰু দ্বিতীয় নম্বৰ ইউনিট শিক্ষাৰ লক্ষ্য এইমছ অফ এডুকেশ্যন আৰু 3 নম্বৰ ইউনিটত আছিল পাঠ্যক্ৰম কাৰিকুলাম আৰু 4 নম্বৰ চেপ্টাৰ হ'ল অনুশাসন আৰু স্বাধীনতা ডিসিপ্লিন এণ্ড ফ্ৰীডম আৰু 5 নম্বৰ শেষৰটো হ'ল যে গণতন্ত্ৰ আৰু শিক্ষা ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন। তো এইটো আছিল এই পাঁচটা চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী এডুকেশ্যন সাবজেক্ট লৈছে তো তেওঁলোকৰ এই পাঁচটা চেপ্টাৰ পঢ়িব লাগিব এডুকেশ্যন সাবজেক্ট। এইটো আছে সিলেবাস। এতিয়া তোমালোকৰ যিটো চেপ্টাৰ 1 শিক্ষাৰ ধাৰণা আছে এই চেপ্টাৰ প্ৰথম চেপ্টাৰ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ চোৱা। তো চেপ্টাৰ 1 শিক্ষাৰ ধাৰণা ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন এণ্ড এনসাৰ। প্ৰথম প্ৰশ্নটো হ'ল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 1 শিক্ষা কি? তো শিক্ষা কাক বোলে? শিক্ষা মানে হ'ল জ্ঞান আহৰণ কৰাৰ উদ্দেশ্য ই এবিধ সাধন প্ৰক্ৰিয়া আৰু ই শিশুৰ সুসমাজ্য বিকাশত উন্নত অৱস্থালৈ নিয়ে। এইটো আছিল শিক্ষা। তাৰপিছতে আছে কোন চনত অসমত কৃষ্ণকান্ত সন্দৰ্কৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? জিও 2025। এইটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যনত ইতিমধ্যে আহিছে। তো প্ৰশ্নটো তোমালোকে কাৰণ শিকিবা ইয়াৰ উত্তৰটো কি হ'ব 2006 চনত অসম বিধানসভাৰ 2005 চনৰ আইন অনুসৰি স্থাপন কৰা হৈছিল যিটো কৃষ্ণকান্ত সন্দৰ্কৈ যিটো ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যিটো আছে সেইটো কিমান চনত 2006 চনত বিধানসভা 2005 চনৰ আইন অনুসৰি স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন নম্বৰ 2 শিক্ষা শব্দটো ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছিল? লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। নেক্সট প্ৰশ্ন শিক্ষা হ'ল মানুহৰ মাজত ইতিপূৰ্বে নিহিত থকা ঐশ্বৰিক পূৰ্ণতাৰ প্ৰকাশ এই কথাষাৰ কোনে কৈছিল? এইটো ইম্পৰ্টেণ্ট আছে এইটো ফাইনেল এক্সাম 2024 গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল। তো 2026 বা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। ইয়াৰ উত্তৰটো কি হ'ব স্বামী বিবেকানন্দে কৈছিল। নেক্সট প্ৰশ্ন নম্বৰ 4 শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা? তো শিক্ষাৰ সাধাৰণতে শিক্ষক আৰু শিক্ষাৰ্থীৰ লগত জড়িত সেয়ে শিক্ষক শিক্ষাক এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বোলে। তো শিক্ষা সাধাৰণতে শিক্ষক আৰু শিক্ষাৰ্থীৰ লগত জড়িত। তো তাৰ কাৰণে শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়া বোলে। 5 নম্বৰ প্ৰশ্ন শিক্ষা হৈছে মানুহৰ সুপ্ত শক্তিৰ স্বাভাৱিক সংযত আৰু উন্নতশীল বিকাশ সাধন কাৰ্য। উত্তৰটো কাৰ? তো এইটো কোনে কৈছিল? উত্তৰটো পেষ্টালজি। নেক্সট প্ৰশ্ন নম্বৰ 6 মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা। কথাটো কোনে কৈছিল? কথাষাৰ এইটো কোনে কৈছিল যে স্বামী বিবেকানন্দে কৈছিল। নেক্সট প্ৰশ্ন নম্বৰ যে শিক্ষাৰ সম্পূৰ্ণ জীৱন নিৰ্বাহৰ লক্ষ্যৰ মূল প্ৰবক্তা কোন আছিল? হাৰ্বাৰ্ট স্পেন্সাৰ। হাৰ্বাৰ্ট স্পেন্সাৰ আছিল শিক্ষাৰ সম্পূৰ্ণ জীৱনৰ নিৰ্বাহৰ লক্ষ্যৰ মূল প্ৰবক্তা। নেক্সট প্ৰশ্ন নম্বৰ 8 শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলিলে কোনে অভিহিত কৰিছিল? তো ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল? এইটো 2023 23 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামত আহিছিল। তো 2026 বৰ্ষৰ কাৰণে ইম্পৰ্টেণ্ট আছে। আৰু উত্তৰটো কি হ'ব জন দুয়ে এইটো কৰিছিল অভিহিত কৰিছিল। নেক্সট প্ৰশ্ন নম্বৰ 9 শিক্ষা হৈছে সম্পূৰ্ণ জীৱনৰ বাবে প্ৰস্তুত কৰি তোলা এক প্ৰক্ৰিয়া। উত্তৰটো কোনে কৈছিল? হাৰ্বাৰ্ট স্পেন্সাৰে এই কথাটো কৈছিল। 10 নম্বৰ শিক্ষা মানে প্ৰজ্ঞাৰ প্ৰশিক্ষণ অন্তৰৰ পৰিশুদ্ধতা আৰু আত্মাৰ সংযম কথাষাৰ কোনে কৈছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে এই কথাটো কৈছিল। নেক্সট প্ৰশ্ন নম্বৰ যে শিক্ষাৰ সংকীৰ্ণ অৰ্থ দুটা বৈশিষ্ট্য লিখা। ভেৰি ইম্পৰ্টেণ্ট আছে 2 নম্বৰৰ কাৰণে এইটো শিকিবা। এইটো 2024 আহিছিল। তো ইয়াৰ দুটা সংকীৰ্ণ বৈশিষ্ট্য লিখিবলৈ কৈছে শিক্ষাক। তো প্ৰথমটো শিক্ষা মূলতঃ বিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানৰ সীমাৰ ভিতৰত সীমাবদ্ধতা থাকে আৰু 2 নম্বৰটো শিক্ষা আৰু পাঠ্যসূচিৰ দ্বাৰা জ্ঞান প্ৰদান দিয়া হয়। এইটো আছিল কি শিক্ষাৰ সংকীৰ্ণ অৰ্থ দুটা বৈশিষ্ট্য ইম্পৰ্টেণ্ট আছে কিন্তু। তাৰপিছত 12 শিক্ষাৰ দ্বাৰাই মই শিশুৰ শৰীৰ মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজো। এই কথাটো কোনে কৈছিল? মহাত্মা গান্ধীয়ে কৈছিল। জ্ঞানৰ প্ৰয়োগ কৌশল আয়ত্ত কৰা শিক্ষা কথাষাৰ কোনে কৈছিল? ইংৰাজ দাৰ্শনিক এলফ্ৰেড বিন হোৱাইট হেডে কৈছিল।
তাৰপিছত 14 নম্বৰ সামাজিক যোগ্যতাৰ বাবে শিক্ষা ধাৰণাটো শিক্ষাৰ উদাৰনৈতিক বা বিত্তীয় বা সামাজিক লক্ষ্যৰ সৈতে সম্বন্ধিত। এইটো শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছিল। এইটো 2004ত আহিছিল, 24 বৰ্ষত আহিছিল। তো উদাৰনৈতিক হ'ব নে বিত্তীয় হ'ব না সামাজিক হ'ব? আৰু শুদ্ধ অপশ্যনটো হ'ব তোমালোকৰ উদাৰনৈতিক লক্ষ্য। 15 নম্বৰ শিক্ষাৰ দ্বাৰা আত্মাৰ বিকাশ হ'ব। কোনে কৈছিল এইটো? অৰবিন্দ ঘোষে এই কথাটো কৈছিল। আত্ম উপলব্ধিৰ জৰিয়তে মানৱ সেৱাৰ বাবে ব্যক্তি উপযুক্ত কৰাটোৱে হ'ল শিক্ষাৰ কাম। এই কথাটো কোনে কৈছিল? গুৰু নানকে এই কথাটো কৈছিল। তাৰপিছত তোমালোকৰ 17 নম্বৰ প্ৰশ্ন যে শিশুৱে নিজৰ সম্ভৱপৰৰ উৎকৃষ্ট সমাৰ্থৰে মানৱ জীৱনলৈ এক অভিনৱ অৱদান আগবঢ়াৰ বাবে তেওঁৰ স্বয়ংক্ৰিয়তাৰ সম্পূৰ্ণ বিকাশ সাধনেই হ'ল শিক্ষা। এইটো কোনে কৈছিল? ইংৰাজ শিক্ষাবিদ ছাৰ পাৰ্চিনানে এই কথাটো কৈছিল। সংকীৰ্ণ শিক্ষাৰ এটা উদাহৰণ দিয়ে। ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 18 নম্বৰ যে সংকীৰ্ণ শিক্ষাৰ এটা উদাহৰণ এক্সাম্পল আহিব পাৰে। যদি আহে তেনেহ'লে তোমালোকৰ এনচাৰটো লিখিবা যে আনুষ্ঠানিক শিক্ষা। তাৰপিছত তোমালোকৰ IGNOUৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো যোৱা বৰ্ষত 2025 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সাম ইতিমধ্যে আহি গৈছে। তাৰে এইটো ফৰ্ম ফিলাপটো কি হ'ব? তো ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি, ইন্দিৰা গান্ধী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, এইটো আছিল ফুল ফৰ্ম। তাৰপিছত তোমালোকৰ 19 নম্বৰ শিক্ষাৰ বহল অৰ্থ মানেনো কি? এইটো ইম্পৰ্টেণ্ট আছে। শিক্ষাৰ বহল অৰ্থ হ'ল যে এটা জীৱন জোৰা প্ৰক্ৰিয়া। শিক্ষা কেই প্ৰকাৰ? শিক্ষা সাধাৰণতে 3 প্ৰকাৰ, যেনে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অনৌপচাৰিক। এই তিনিটা আছিল শিক্ষাৰ প্ৰকাৰ। তাৰপিছত তোমালোকৰ অনানুষ্ঠানিক শিক্ষা মানে কি? তাৰপিছত তোমালোকৰ সংকীৰ্ণ শিক্ষাৰ সংকীৰ্ণ অৰ্থ মানেনো কি? এইটো 2023 বৰ্ষত আহিছিল। আৰু উত্তৰটো কি হ'ব? শিক্ষাৰ সংকীৰ্ণ অৰ্থত শিক্ষা মানে হ'ল স্কুল, কলেজ আদি শিক্ষা প্ৰতিষ্ঠান শিক্ষক শিক্ষাৰ্থীৰ মাজত দিয়া লোৱা কৰা আনুষ্ঠানিক শিক্ষা। এইটো আছিল কি? সংকীৰ্ণ শিক্ষা। শিক্ষাৰ সংকীৰ্ণ অৰ্থ। তাৰপিছত তোমালোকৰ 30 নম্বৰ বিদ্যালয়, স্কুল কাক বোলে? যি অনুষ্ঠানৰ মাধ্যমেৰে আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম হওঁ তাকে আমি সাধাৰণতে বিদ্যালয় বা স্কুল বুলি কওঁ। বিদ্যালয় অথবা স্কুল হ'ল জ্ঞান অৰ্জনৰ মন্দিৰ বা শিক্ষা আহৰণৰ স্থান। 24 বিদ্যালয়ৰ ইংৰাজী প্ৰতিশব্দটো কি? স্কুল শব্দটো কৰ পৰা উদ্ভৱ হৈছিল? আৰু উত্তৰটো তোমালোকে চাই ল'বা। কোৱেশ্চন নেক্সট প্ৰশ্ন, মানুহৰ অন্তৰ্নিহিত শক্তিসমূহৰ স্বাভাৱিক সংগত আৰু প্ৰগতিশীল বিকাশ হ'ল শিক্ষা। এই কথাকে কোনে কৈছিল? আৰু উত্তৰটো কোনে কৈছিল? যে এই কথাকাৰ প্ৰখ্যাত শিক্ষাবিদ হাইনৰিচ পেষ্টালজিয়ে এইটো কৈছিল। 25 বিদ্যালয়ৰ মূল লক্ষ্য কি? তো প্ৰকৃত শিক্ষাদান কৰা শিশুসকলৰ সৰ্বাংগীন বিকাশক সম্ভৱ কৰি তোলাৰ ব্যৱস্থা কৰা। এইটো আছিল বিদ্যালয়ৰ মূল লক্ষ্য। শিক্ষাৰ মুখ্য কাম কি? সমাজ কল্যাণ আৰু বিকাশ সাধন কৰা। এইটো আছিল শিক্ষাৰ মুখ্য কাম। ইডুকেয়াৰ শব্দৰ অৰ্থ কি? ইডুকেয়াৰ শব্দৰ অৰ্থ হ'ল টু টেক কেয়াৰ বা লালন পালন, এছামিছত যিটো কওঁ। তাৰপিছত তোমালোকৰ 28 শিক্ষা দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলিলে কোনে অভিহিত কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ছাৰ জন আডামছে এইটো কৈছিল যে শিক্ষা দ্বিপাক্ষিক প্ৰক্ৰিয়া। তাৰপিছত তোমালোকৰ 29 বিদ্যালয় পৰিষ্কাৰ ধাৰণাটো থৰ্ডায়কৰ পৰিমাণৰ নীতিৰ সৈতে জড়িত। এইটো 2024 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল প্ৰশ্নটো। এইটো শুদ্ধ নে অশুদ্ধ হ'ব? এই উত্তৰটো কি হ'ব? শুদ্ধ। শিক্ষাৰ প্ৰকাৰ কেইটা কি কি? তো শিক্ষাৰ প্ৰকাৰ 3টা, আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা। এইটো যিহেতু অলপ আগতে তোমালোকে পাই আহিলা। তাৰপিছত তোমালোকৰ 31 আনুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা। সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা। ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। শিক্ষা দ্বিপাক্ষিক প্ৰক্ৰিয়া পক্ষ দুটা কি কি আছিল? শিক্ষক আৰু শিক্ষাৰ্থী। এইটো আছিল দ্বিপাক্ষিক প্ৰক্ৰিয়া। শিক্ষা হৈছে এক জীৱন প্ৰক্ৰিয়া যাৰ যোগেদি অভিজ্ঞতাৰ পূৰ্ণ নিৰ্মাণ কৰিব পৰা যায়। এই কথাটো কোনে কৈছিল? আমেৰিকা শিক্ষাবিদ জন ডিউয়ে এই কথাটো কৈছিল। শিক্ষাৰ পৰিসৰ মানে কি বুজা? শিক্ষাৰ পৰিসৰ মানে বিষয়ৰ প্ৰসাৰ, বহল ব্যৱস্থা, ব্যাপকতা ইত্যাদি। ই কৰ্মৰ সুবিধা প্ৰয়োগ আদিয়ে সামৰি লয়। শিক্ষাৰ পৰিসৰ হ'ল অপৰিসীম, বহুতল আৰু দীঘল। তো এইটো আছিল ফাৰ্ষ্ট চেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্চন এণ্ড এনচাৰ। সুস্থ দেশত সুস্থ মনৰ সৃষ্টি কৰোঁতে শিক্ষাৰ কথা কোনে কৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2026 ফাইনেল এক্সামিনেশ্যন অথবা ইণ্টাৰনেল বা ছেচনেল এক্সামিনেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো এৰিষ্টটলে। শিক্ষাৰ দুটা কাৰ্য উল্লেখ কৰা। তো 2 নম্বৰৰ কাৰণে এইটো কিবা 37 সকলোৰে বাবে শিক্ষা মানেনো কি? এইটো শিকিবা। এইটো 2023 আহিছিল। শিক্ষাৰ দুটা প্ৰকৃতি উল্লেখ কৰা। তো শিক্ষাৰ প্ৰকৃতি আহিব পাৰে তোমালোকৰ 2 মাৰ্চৰ কাৰণে। শিক্ষা সামাজিক প্ৰক্ৰিয়া, শিক্ষা সাৰ্বজনীন প্ৰক্ৰিয়া। এই দুটা আছিল শিক্ষাৰ প্ৰকৃতি।
14 নম্বৰ আনুষ্ঠানিক শিক্ষা দুটা বৈশিষ্ট্য লিখা অনানুষ্ঠানিক শিক্ষা জীৱনব্যাপী চলে আৰু তোমালোকৰ যেটো অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰ যথেষ্ট বহল মুক্ত শিক্ষা মানে কি এইটো 2023 ফাইনাল এক্সাম আহিছিল এইটো আনসাৰটো তোমালোক শিকি লোৱা 42 আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ এটা পাৰ্থক্য লিখা তো আৰু তোমালোকৰ 43 শিক্ষা এক জীৱন জোৰা প্ৰক্ৰিয়াৰ উত্তৰটো আগবঢ়াইছিল জন ডুৱে ডেমোক্ৰেসি এণ্ড এডুকেশ্যন গ্ৰন্থ প্ৰণেতা আছিল কোন আছিল ভেৰি ইম্পৰ্টেন্ট 2023 আহিছিল জন ডুৱে আছিল ডেমোক্ৰেসি এণ্ড এডুকেশ্যন গ্ৰন্থৰ প্ৰণেতা ইডুকেটম শব্দৰ অৰ্থ কি ইডুকেটম শব্দৰ অৰ্থ শিক্ষাদান কাৰ্য সম্পাদন কৰা এৰিষ্টটলৰ মতে শিক্ষাৰ সংজ্ঞা কি তো সংজ্ঞা আহিব পাৰে তোমালোকৰ শিক্ষাৰ ওপৰত এডুকেশ্যনৰ ওপৰত যে এৰিষ্টটলৰ মতে শিক্ষা সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে এইটো আছিল এৰিষ্টটলৰ মতে শিক্ষাৰ সংজ্ঞা শিক্ষাৰ সামাজিক লক্ষ্যৰ বিকাশমুখী লিখা ইয়াৰ আনসাৰটো তোমালোকে চাই ল'বা এইটো 2024 আহিছিল ইম্পৰ্টেন্ট আছে ৰিপাব্লিক নামৰ গ্ৰন্থ লিখক কোন 2024 বৰ্ষত আহিছিল এক নম্বৰী কাৰণে এইটো ইম্পৰ্টেন্ট প্লেটো তাৰপিছত তোমালোকৰ 49 আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা আনুষ্ঠানিক শিক্ষাৰ অধ্যয়নৰ সময় সীমিত আৰু অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰ বৰ্তক তো এইবিলাক আছিল তোমালোকৰ এক নম্বৰৰ পৰা যি তোমালোকৰ 49 লৈ যি কেইটা প্ৰশ্ন দিয়া আছে এইবিলাক প্ৰশ্ন তোমালোকৰ 1 আৰু 2 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পিছত তোমালোকৰ লং প্ৰশ্ন চাই লোৱা যে ইম্পৰ্টেন্ট বা কমন কোৱেশ্চন এণ্ড আনসাৰ 5 আৰু 10 মাৰ্কছৰ তো 5 মাৰ্কছৰ বা 10 মাৰ্কছৰ কাৰণে কোনবিলাক ইম্পৰ্টেন্ট আছে প্ৰথম চেপ্টাৰৰ এডুকেশ্যন সাবজেক্ট এইটো চোৱা তো তোমালোকৰ এক নম্বৰতে শিক্ষাৰ বিভিন্ন কাৰ্যবোৰ বৰ্ণনা কৰা আনুষ্ঠানিক শিক্ষা কি বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা শিক্ষাৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা আনুষ্ঠানিক শিক্ষাৰ মাধ্যমবোৰ কি বিদ্যালয় বিভিন্ন কাৰ্যাৱলী বৰ্ণনা কৰা আৰু শিক্ষা কি শিক্ষাৰ কাৰ্যবোৰ আলোচনা কৰা তো এইবিলাক আছে তোমালোকৰ লং প্ৰশ্ন উত্তৰ আৰু তোমালোকৰ যেহেতু চমুটকা আহি এডুকেশ্যন সাবজেক্টৰ চমুটকা যদি চাও তো চমুটকাৰ কাৰণে তোমালোক শিকিব পাৰা প্ৰথম চেপ্টাৰৰ পৰা শিক্ষাৰ পৰিসৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰকৃতি ভাৰতবৰ্ষৰ দূৰত্ব শিক্ষা বৰ্তমান অৱস্থা তো এইবিলাকৰ ওপৰত তোমালোকৰ চমুটক আহিব পাৰে শিক্ষাৰ কাৰ্যসমূহৰ বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্ক বৰ্তমান প্ৰেক্ষাপটত মুক্ত আৰু অনলাইন শিক্ষা আনুষ্ঠানিক শিক্ষাৰ মাধ্যমে সৰুফে পৰিয়ালৰ ভূমিকা তো এইটো আছে তোমালোকৰ চমুটকা তো চমুটকা যি 8খন দিয়া আছে তো এই গোটেইবিলাক শিকিবা ইয়াৰ পৰা যিকোনো দুটা বা এটা তোমালোকৰ নিশ্চয় ফাইনাল এক্সামিনেশ্যনত তোমালোকে দেখিবলৈ পাবা তাৰপিছত তোমালোকে এইবিলাক 10 নম্বৰৰ কাৰণে শিকিবা তো 5খন দিয়া আছে তো 5খন শিকিবা ইয়াৰ পৰা যিকোনো দুটা বা এটা তোমালোকে নিশ্চয় কমন পাবা তো আৰু তোমালোকৰ 1 আৰু 2 মাৰ্কৰ যিবিলাক প্ৰশ্ন তোমালোকে ইম্পৰ্টেন্ট দিলো তো গোটেইবিলাক শিকিবা ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে কমন পাবা এইটোই আছিল তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ যেটো এডুকেশ্যন সাবজেক্ট আছে তো এডুকেশ্যন সাবজেক্টৰ নাম কি প্ৰিন্সিপালছ অফ এডুকেশ্যন আৰু এই সাবজেক্টৰ যিসকলে মেজৰ লৈছে তেওঁলোকৰ আৰু যিসকলে মাইনৰ লৈছে তেওঁলোকৰ সিলেবাসটো যেটো একেই তো তোমালোকৰ তো এইটোই আছিল তোমালোকৰ সাবজেক্টৰ ফাৰ্স্ট সেমিষ্টাৰৰ সাবজেক্ট সিলেবাস এণ্ড ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তো নেক্সট ভিডিঅ তোমালোকৰ যে দ্বিতীয় নম্বৰ চেপ্টাৰ তো চেপ্টাৰ নম্বৰ 2 যেটো শিক্ষাৰ লক্ষ্য ইনছ অফ এডুকেশ্যন তো দ্বিতীয় নম্বৰ চেপ্টাৰৰ নেক্সট ভিডিঅত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ তো ভিডিঅটো ইমান আছিল ভিডিঅটো একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও